পিন্ধে চুলি কাট দেখাব লাগিব ন ছোৱালী হাতত পিন্ধে সেই সময়ত যে বেলেগ গাড়ী পাৰ হৈ গ'ল কৈ বাছ ছোৱালীটো জেক মাৰি ওচৰত ধৰি ল'ব প্লিজ বিকি জোৰে চলোৱা না ফাষ্ট ফাষ্ট লগে ল'ৰা আৰু গণেশ মন্দিৰত ধাচ খতম ঘৰত দুদিন ৰিপোৰ্ট কৰি ওলাই আহিব নহ'লে একেবাৰে চেটেপ ছোৱালী একো নহয় এই যে হেঁচা মাৰি ধৰে যে হেঁচা মাৰি ধৰে বেলেগত উঠি গুচি যায় সেইকাৰণে সাৱধান দেই বা এনেকুৱা পাই এটা ভাল কথা ভাল লগা অকল মোৰ নহয় মোৰ লগত আৰু আছে আহি আছে দাদা এজন নাম লগা আপোনালোকে চিনি পাব আপোনালোকৰ লগত মৰম চেনেহ নিজৰ কথা পাতিবৰ কাৰণে আহিছে দাদাক আহক তুমি আনন্দ ছবি সিরি সবার তুমি দেখা মারি ভাল পালো দেই বৰ ভাল পালো মই দাদা বেয়া নাপাব যদিও দেখাত অসমীয়া গামোচা যেন লাগিছে কিন্তু বেয়া নাপাব অসমৰ নহয় দাদা বাহিৰৰ চালানী গামোচা কি কোৱা হয় দাদা একদম খাব পাৰে দাদা একদম মেচিনৰ গুণ লাগি আছে বানাৰসী ভেকেটা ভেকেট গোন্ধ আছে ঠিক তেনেকে নহয় মানে অসমত আমাৰ অসমীয়া মানুহো কমি গৈছে সেইকাৰণে দিনে ৰাতিয়ে বাহিৰৰ পৰা চাপ্লাই হৈ আছে গম পোৱা নাই হয় নেকি চব বাহিৰৰ মানে দুপৰ দুপে অসমীয়া উন্নতি দাদা মানুহে চাপ্লাই হৈ আছে বাহিৰৰ পৰা গামোচা তাকে বৰ ভাল লাগিল দেই বহুত নজনা কথা জানিছো জানিব আৰু জানিব মই তোমালোকৰ পৰা বিদায় ল'ম বেছি সময় নলওঁ কিন্তু তাৰ পূৰ্বে আকৌ এবাৰ কম মোৰ ভাষাৰে হয় সমন্বয় ৰক্ষা আমি কৰিবই লাগিব মই এসময়তে এই বৰলুইতৰ পাৰত বহি কি গাইছিলোঁ কিন্তু প্ৰথমে জনাব লাগিব কাৰ্ডম বুলি ক'লে দাদা এটা কথাই মনত পৰে কাৰ্ডম বুলি এটাই ৰিপ্লাই দিওঁ আজিকালি মোৰ মাটিত মোৰ দম মোৰ মাটি মোৰ দম সেইটোতো হয়েই পিছে মই কাগজখন পাই আৰু ভাল পালোঁ যে দেহাল ৰংকেৰ কাৰ্চিদম উৎসৱৰ প্ৰতিজন সদস্যক যিসকলে ইমান কষ্ট কৰি আজিৰ নিশাটো সজাইছে আৰু ৰাইজটো আছে ৰাইজেই আজিকালি ৰজা ভাল এবাৰ ডাঙৰকে হাত চাপৰি বজাই দিয়ক ৰাইজৰ কাৰণে আমিও দিছোঁ হয় বহু বছৰ আগত ডিফুৰ কাৰণে গীত গাইছিলোঁ সাহিত্য সভাত গৈছিলোঁ ডিফু হ'ল তোমাৰ নাম মংগল তোমাৰ বঢ়িয়া পৰিয়া ভাই ভনীৰ লোৱা নমস্কাৰ হে ডিফু হ'ল তোমাৰ নাম হওক মংগল তোমাৰ ইমান ভাল লাগে এতিয়া সেই ডিফু বহুত উন্নত বহুত ওপৰত পাইছে ডিফুখন চাবলগীয়া হৈ গৈছে এতিয়া দাদা এইবোৰ পাছত হৈ থাকিব আমাৰ কামটো কৰিব গামোচা দিয়াই নাই মানে পাহৰি আমাৰ ফালে একদম দুখিত দাদা তাৰ কাৰণে বৰ দুখিত ক'ত দিছা ক'ত দিছে টানি ক'ত লৈ গৈছা ই ভগৱান ভাগিন হ'ব বৰ দুষ্ট ভাগিন দেই গামোচাখন আজিকালি ক'ৰ গামোচা ক'ত পাই গৈছে দাদা হয় এইটো এটা বৰ ডাঙৰ কথা হাত চাপৰি লাগে দেই অসমীয়াৰ গামোচা ডিঙিৰ পৰা নিগৰি গৈ কঁকাল পাইছেগে দুদিন পিছত কঁকালৰ পৰা ওলাই গুচি যাব তলফাল দি ওলাই গুচি যাব গৈ আছে আগবাঢ়ি আছে কথা পিছে দাদা আপোনাকতো মই এখন গামোচা দিলোৱেই আৰু মোকো আপোনাৰ ফালৰ পৰা কিবা এটা দিলে ভাল হয় মই পাহৰিছিলোঁ কিবা দিব লাগিব নহয় কিছু দিব লাগে কিছু ল'ব লাগে তাক অকলে দিব নেকি আমাকো দিব লাগিব আচ্ছা মই এজনকৈ দিবলৈ অসুবিধা হ'ব সমন্বিতে আমি ভগাই ল'ম দিয়ক তাকে দি দিয়ক আমাকো দিবি দেই ভাই সেইটো নালাগে থু লাগি গৈছে দাদা সি অকলে খাওক সেইটো এই খগেনৰ কপালখন বৰ প্ৰকাণ্ড